নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টিলৈ। আজি ভিডিঅ'টিত মেথছৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। যিকোনো কম্পিটিটিভ এক্সামৰ বাবে এই প্ৰশ্নবোৰ অতি গুৰুত্বপূৰ্ণ, কিয়নো এই প্ৰশ্নসমূহ আমি অতি সহজত আৰু অতি কম সময়ৰ ভিতৰত কেনেকৈ কৰিব পাৰি তাৰ ট্ৰিক্সো আলোচনা কৰিছো। গতিকে আজিৰ এই ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটো লৈছো আৰু প্ৰথম কুৱেশ্যনটো হৈছে ৰোহনে কোনো এটা কাম 20 দিনত কৰিব পাৰে, সেই একেটা কাম মোহনে 30 দিনত কৰিব পাৰে। দুইজনে কামটো একেলগে কৰিলে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব? ৰোহনে 20 দিনত কৰিব পাৰে আৰু মোহনে সেই একেটা কাম 30 দিনত কৰিব পাৰে। আৰু যদি দুইজনে লগ লাগি কামটো কৰে তেনেহলে কিমান দিনত কামটো কমপ্লিট হ'ব? আমি এইটো বিভিন্ন মেথডত কৰিব পাৰো এই কুৱেশ্যনটোৰ সলিউশন, কিন্তু অতি সহজতে কৰিব কাৰণে আমি এটা ট্ৰিক ইউজ কৰিব পাৰো। সেইটো হৈছে আমি প্ৰথমতে যেটো এটা কিমান দি আছে ৰোহনে 20 দিনত কৰে বুলি কৈছে, গতিকে আমি ইয়াতে 20 লিখিলো। এই ধৰণে আমাক কি কৈছে মোহনে 30 দিনত কৰে বুলি লিখিছে, গতিকে আমি ইয়াতে 30 লিখিলো। লিখাৰ পিছত আমি কি কৰিম, এই 20 আৰু 30ৰ লসাগু উলিয়াম। এই 20 আৰু 30ৰ লসাগুটো আমি ইয়াতে কাষত উলিয়াই লওঁ। 20 আৰু 30ৰ লসাগু কিমান হ'ব আমি যদি ইয়াতে উলিয়াই চাওঁ তেতিয়াহ'লে আমি পাম 2 10 গুণ 20, 2 15 30, 2 5 গুণ 10, 2 15 15 নাযায়, গতিকে 15 থাকিলে আৰু 5 আৰু 15 5 এবাৰ যাব 3 বাৰ যাব, গতিকে 2 2 5 আৰু 3 এইকেইটা পূৰণ কৰিলে আমি কিমান পাম? 2 2 গুণ 4, 4 5 গুণ 20, 20 3 গুণ 60, অৰ্থাৎ এইকেইটা পূৰণ কৰি আমি 60 পালো। এইটো হৈছে 20 আৰু 30ৰ লসাগু। আৰু এইটোকে আমি এটা ট্ৰিক্স আছে, সেই ট্ৰিক্সটোৰ জৰিয়তে আমি অতি সহজতে উলিয়াব পাৰো যে 20 আৰু 30ৰ লসাগু কিমান হয়। আমি এই দুটাৰ ভিতৰত ডাঙৰ সংখ্যাটো চাম, এই ডাঙৰ সংখ্যাটো এইটোৰে যায় নেকি? নাযায়, হৰণ নাযায়, গতিকে আমি কি কৰিম, এই সংখ্যাটোক 2 ৰে পূৰণ কৰিম। 2 ৰে পূৰণ কৰাৰ ফলত কিমান পালো? 60 পালো। এতিয়া এই যে 60টো পালো, 60টোক 20 ৰে হৰণ যায়, সেই ধৰণে 60টোক 30 ৰেও হৰণ যায়, গতিকে 60টো হ'ব 20 আৰু 30ৰ লসাগু। এই ধৰণৰ এই ট্ৰিক্সটোৰ জৰিয়তে অতি সহজতে লসাগুটো উলিয়াই ল'ব পাৰি। এতিয়া লসাগুটো উলিওৱাৰ পিছত আমি সেই লসাগুটো কি কৰিম, ওপৰত পাতি ল'ম। এই ধৰণে পতাৰ পিছত আমি 60ৰ পৰা 20 লৈকে আৰু 60ৰ পৰা 30 লৈকে আমি দুটা লাইন টানিম। লাইন টানাৰ পিছত আমি কি কৰিম, এতিয়া 60ক 20 ৰে হৰণ কৰিলে কেইবাৰ যাব? 3 বাৰ যাব। 60ক আমি যদি 20 ৰে হৰণ কৰো 3 বাৰ পাম। 60ক যদি 30 ৰে হৰণ কৰো আমি কিমান পাম? 2 বাৰ পাম। এই ধৰণে কৰি ললো। এই যে আমি এটা 60টো লসাগু পাইছিলো, এই 60টো হৈছে আমাৰ টোটেল ৱৰ্ক, অৰ্থাৎ মুঠ কাম। এই 60টো হৈছে দুইজনে কৰা মুঠ কাম। আৰু ইয়াতে যে 3 পালো এইটো হল ৰোহনৰ ইফিচিয়েন্সি, আৰু এইটো যে 2 পাইছো এইটো হল মোহনৰ ইফিচিয়েন্সি। ইফিচিয়েন্সি মানে কি? এদিনত এজনে কিমান কাম কৰিব পাৰে, সেইটো হল ইফিচিয়েন্সি। অৰ্থাৎ এটা আমি ৰোহনৰ ইফিচিয়েন্সি 3 পাইছো, গতিকে ৰোহনে এদিনত কেইটা কাম কৰিব পাৰে? 3টা কাম কৰিব পাৰে। এই ধৰণে আমি মোহনৰ ইফিচিয়েন্সি 2 পাইছো, গতিকে মোহনে এদিনত কেইটা কাম কৰিব পাৰে? 2টা কৰিব পাৰে। এই ধৰণে আমি ইফিচিয়েন্সি কেইটা উলিয়াই ললো। উলিয়াই লোৱাৰ পিছত এতিয়া আমি ইফিচিয়েন্সি দুটাৰ সমষ্টিটো উলিয়াম বা যোগফলটো উলিয়াম। গতিকে 3 আৰু 2 যোগ কৰিলে কিমান পাম? 5, অৰ্থাৎ দুইজনৰ মুঠ ইফিচিয়েন্সি হল 5। এই ধৰণে এইখিনি কৰাৰ পিছত আমি কি কৰিব লাগিব, আমাৰ টোটেল যিটো ৱৰ্ক আছে টোটেল ৱৰ্কটোক আমাৰ মুঠ যিটো ইফিচিয়েন্সি পালো 5 ৰে হৰণ কৰিব লাগিব। হৰণ কৰাৰ ফলত আমি কিমান ৰিজাল্ট পাম? 5 ৰে 60 কেইবাৰ যাব? 12 বাৰ যাব, অৰ্থাৎ এই 12টো হ'ব ইয়াৰ এনসাৰ। দুইজনে যদি লগ লাগি কামটো কৰে তেনেহলে দুইজনে 12 দিনত কামটো কমপ্লিট কৰিব। গতিকে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 12 দিন। নেক্সট কুৱেশ্যন দি লৈছো, যদি টুৱাইচ এ ইকুৱেল টু থাইচ বি ইকুৱেল টু 4c, তেতিয়া a is to b is to c কিমান হয়? যদি এনে ধৰণৰ কুৱেশ্যন আহে অতি সহজতে চিম্পল ট্ৰিকৰ সহায়ত কৰিব পাৰিম। আমি কেনেকৈ কৰিব পাৰো, টুৱাইচ এ ইকুৱেল টু থাইচ বি ইকুৱেল টু 4c দিয়া আছে। এনে ধৰণে দিয়া থাকিলে আমি কি কৰিম, যিকেইটা সাংখ্যিক মান দিয়া আছে 2 3 4 এইকেইটাৰ প্ৰথমতে আমি এলচিএম উলিয়াই লম। 2 3 4ৰ এলচিএম উলিয়ালে আমি অতি সহজতে কম সময়ৰ ভিতৰতে কেনেকৈ উলিয়াব পাৰো। আমি প্ৰথমতে চাব লাগিব এই সংখ্যা কেইটা আটাইতকৈ ডাঙৰ সংখ্যাটো কি। এই ডাঙৰ সংখ্যাটো হল 4। 4টোক 2 ৰে হৰণ যায় কিন্তু 3 ৰে হৰণ নাযায়। 3টো যিহেতু এটা মৌলিক সংখ্যা হয়, গতিকে এই মৌলিক সংখ্যাটোক এই 4টোৰে পূৰণ কৰি দিলে আমি যিটো ৰিজাল্ট পাম 12 পালো। আৰু এই 12টো হৈছে আমাৰ এই 2 3 আৰু 4ৰ লসাগু। এটা যদি আমি 12টো চাওঁ, 12টোক 2 ৰে হৰণ যায়, 3 ৰে হৰণ যায় আৰু 4 ৰে হৰণ যায়। আলটিমেটলি 12টো হৈছে এই 2 3 আৰু 4ৰ লসাগু। এই ধৰণে আমি কম সময়ৰ ভিতৰতে লসাগুটো উলিয়াই ল'ব পাৰো। এতিয়া লসাগুটো উলিওৱাৰ পিছত আমি কি কৰিম, আমি ইয়াতে কাটিম 2 ৰে
কিমানক পূৰণ কৰিলে আমি 12 পাম এটো আমি ইয়াতে পাতিম 2 ৰে 6 পূৰণ কৰিলে আমি 12 পাম 3 ৰে কিমানক পূৰণ কৰিলে আমি 12 পাম 3 ৰে 4 পূৰণ কৰিলে আমি 12 পাম এধৰণে 4 ৰে কিমানক পূৰণ কৰিলে আমি 12 পাম 3 পূৰণ কৰিলে 12 পাম গতে আমাৰ যেটো উলিয়া কৰিছিলে a is to b is to c এটো হৈছে a is to b is to c equal to 6 is to 4 is to 3 এটো হল ইয়াৰ आंसर গতে আমি অপচন সমূহ যদি চাও C is the correct answer for this question. এই ধৰণে অতি সহজতে ইয়াৰ আনসাৰটো উলিয়াব পাৰি। এবাৰ নেক্সট কোৱেশ্চন এটা লৈছো। যদি কোনো এটা বস্তুৰ কিনা দাম বেচা দামৰ 80% হয় তেন্তে বস্তুটোৰ লাভৰ শতকৰা হাৰ কিমান হ'ব? এটা বস্তুৰ কিনা দাম বস্তুটোৰ বেচা দামৰ 80% বুলি কৈছে। ওদে আমি কি উলিয়াব লাগে? লাভৰ শতকৰা হাৰ বা লাভাংশ উলিয়াব লাগে। গতিকে আমি লাভৰ শতকৰা হাৰটো উলিয়াম কেনেকৈ আমাৰ এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো হৈছে profit percent equal to profit into 100 divided by CP অৰ্থাৎ cost price percent এই ধৰণে আমি উলিয়াব পাৰো profit percent অৰ্থাৎ শতকৰা লাভৰ হাৰটো আমি কেনেকৈ উলিয়াব পাৰো যেটো আমাৰ লাভ আছে সেই লাভটোৰ লগত 100 পূৰণ কৰি তাক কি কৰিম আমাৰ কিনা দামেৰে হৰণ কৰিম কিনা দামেৰে হৰণ কৰাৰ পৰা যেটো ৰিজাল্ট পাম সেইটো হ'ব ইয়াৰ লাভৰ শতকৰা হাৰ এতিয়া আমি এটো উলিয়াবৰ কাৰণে আমি যদি ইয়াতে চাম আমাক কি লাগিব প্ৰফিটটো লাগিব আৰু সিপি লাগিব কিন্তু আমাক ডাইৰেক্টলি ইয়াতে প্ৰফিট বা সিপি আমাক দিয়া হোৱা নাই আমি এখিনি উলিয়াই ল'ব লাগিব সিপি পাব লাগিলে আমাৰ যেটো কৈছে যে সিপি অৰ্থাৎ কিনা দামটো কিমান দি আছে বেচা দামৰ 80 টকা আমাক কোৱেশ্চনটিত বেচা দামটো দিয়া হোৱা নাই গতি আমি বেচা দামটো কি কৰিব লাগিব ধৰি ল'ব লাগিব আমি বেচা দামটো আমি সাপোজ ধৰি ললো 100 টকা বুলি আমি বেচা দামটো এই ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো 100 টকা বুলি ধৰিব পাৰো আৰু একৰ্ডিং টু কোৱেশ্চন যেটো আমাক প্ৰশ্নটোত কৈছে যে বেচা দামৰ 80% হল কিনা দাম গতি সিপি ইকুৱেল টু কিমান হ'ব 100 টকা অৰ্থাৎ 100% যদি 80% হয় তেতিয়াহলে আমাৰ কিমান হ'ব সিপি হ'ব 80 টকা এই ধৰণে আমি এসপি আৰু সিপি টো উলিয়াই লোৱাৰ পিছত আমি ইয়াৰ পৰা প্ৰফিটটো উলিয়াব পাৰো প্ৰফিট কিমান হ'ব যেহেতু আমাৰ সেলিং প্ৰাইসটো বেছি আৰু কস্ট প্ৰাইসটো কম গতিকে সেলিং প্ৰাইসৰ পৰা কস্ট প্ৰাইসটো আমি যদি বিক কৰি দিও 1 ৰ পৰা 80 বিক কৰি দিলে আমি কিমান পাম 20 रुपीस পাম গতিকে 20 रुपीस টো হৈছে ইয়াৰ প্ৰফিট গতিকে ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ যেটো আমি কস্ট প্ৰাইস আৰু প্ৰফিট দুইটা পালো গতিকে আমি এই ফৰ্মুলা মতে যদি মানসমূহ বহুৱাই দিও प्रॉफिट আমি কিমান পাইছো 20 रुपीस পাইছো গতে प्रॉफिटত আমি কি কৰিম 20 বহুৱাই ইনটু আমাৰ ফৰ্মুলা মতে 100 ৰাখিব আৰু কস্ট প্ৰাইসটো আমি কিমান পালো 80 পালো গতে আমি ইয়াতে তলত কি লিখিম 80 লিখিম এতিয়া আমি ওপৰৰ 0 তলৰ 0 এই ধৰণে কটাকটি কৰিলো কটাকটি কৰাৰ পিছত আমাৰ 2 ৰে 8 4 বাৰ যাব আৰু 4 2 ৰে 125 বাৰ যাব আলটিমেটলি আমি কিমান পালো হেকত অকল 25% পালো গতে 25% হ'ব ইয়াৰ কাৰেক্ট आंसर এই কোৱেশ্চনটিৰ आंसर কিমান হ'ব 25% অপচন ডি টো আছে ইয়াৰ কাৰেক্ট आंसर এই ধৰণে আমি এই ফৰ্মুলাটো প্ৰফিট পাৰ্সেন্ট ইকুৱেল টু প্ৰফিট ইনটু 100 ডিভাইডেড বাই সিপি পাৰ্সেন্ট এই ফৰ্মুলাটো ইউজ কৰি লাভৰ শতকৰা হাৰ উলিয়াব পাৰো এই ধৰণে আমাৰ যদি লোকচানৰ শতকৰা হাৰ উলিয়াবলৈ লছ পাৰ্সেন্ট আমি কেনেকৈ উলিয়াব পাৰো লছ পাৰ্সেন্ট ইকুৱেল টু লছ ইনটু 100 ডিভাইডেড বাই কস্ট প্ৰাইস এই ধৰণে আমি উলিয়াব পাৰো এই দুটা ফৰ্মুলা মনত ৰাখিব যাতে এনে ধৰণৰ কোৱেশ্চন আহিলে আমাৰ লাভৰ শতকৰা হাৰ বা লোকচানৰ শতকৰা হাৰ উলিয়াব দিলে আমি অতি সহজতে এই ফৰ্মুলা ইউজ কৰিব পাৰো গতিকে এই দুটা ফৰ্মুলা মনত ৰাখিব নেক্সট কোৱেশ্চন এটি লৈছো ইয়াতে আমাক এৰ মানটো কিমান হয় এটো উলিয়াব দিছে গতিকে এনে ধৰণে যদি কোন স্কয়াৰ ৰুটত থকা সাংখ্যিক মানৰ ক্ষেত্ৰত যদি এনে ধৰণে দিয়া থাকে তেতিয়ালে ইয়াৰ মানটো আমি এটা সিম্পল ট্ৰিকৰ সহায়ত উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো আমি প্ৰথমতে প্যাটাৰ্নটো লক্ষ্য কৰিব লাগিব ইয়াতে কেনেকৈ আছে যে প্লাস মাইনাস মাইনাস প্লাস এই ধৰণে আছে আৰু আমি চাব লাগিব ইয়াতে মাজত কি আছে প্লাস চিন আছে এই ধৰণে থাকিব লাগিব আৰু এই যি দুটা সাংখ্যিক মান আছে এই সাংখ্যিক মান দুটাৰ ডিফাৰেন্স 2 হ'ব লাগিব যদি এই সাংখ্যিক মান দুটাৰ ডিফাৰেন্স 2 হয় ইয়াতে প্লাস মাইনাস মাইনাস প্লাস হৈ থাকে আৰু এটো যদি প্লাস চিন থাকে তেনে হলে আমি এটা সিম্পল ট্ৰিক ইউজ কৰি ইয়াৰ আনসাৰটো অতি সহজতে নিমিষতে উলিয়াব পাৰো মনত ৰাখিব লাগিব যে ইয়াতে প্যাটাৰ্নটো এই ধৰণে থাকিব লাগিব প্লাস মাইনাস বা ওপৰত মাইনাস তলত প্লাস এফালে প্লাস এফালে মাইনাস এই ধৰণে থাকিব লাগিব আৰু এটা মাজত প্লাস চিন থাকিব লাগিব আৰু এই সংখ্যা দুটাৰ ডিফাৰেন্স 2 হ'ব লাগিব যদি এই ধৰণে থাকে তেনহলে এই যি দুটা সাংখ্যিক মান দিয়া আছে এই সাংখ্যিক মান দুটা যোগ কৰি আমি যেটো সংখ্যা পাম এই সংখ্যাটো হ'ব ইয়াৰ आंसर অৰ্থাৎ এই কোৱেশ্চনটিৰ आंसर হ'ব অপচন বি 24
আমি কুৱেশ্যনটি দেখাৰ লগে লগে এই চিম্পল ট্ৰিকটো যদি মনত থাকে তেনে দেখাৰ লগে লগে তাৰ এনসাৰটো ক'ব পাৰো কাৰণ ইয়াতে ৰুট 13 আৰু ৰুট 11 দিয়া আছে গতিকে আমি সাংখ্যিক মান দুটা যোগ কৰি দিলে হ'ল 13 আৰু 11 যোগ কৰিলে 24 হয় গতিকে ইয়াৰ আনসাৰ 24 হ'ব নেক্সট কুৱেশ্যন এটা লৈছো এটা গৰু 30 মিটাৰ ইনটু 20 মিটাৰ জোখৰ এখন আয়তাকাৰ পথাৰৰ এটা কোণত 14 মিটাৰ দীঘল ৰছীৰে বন্ধা আছে গৰুটোৱে পথাৰখনৰ কিমান অংশত চৰিব পাৰিব এটা ইকুৱেশ্যনটো দিয়া আছে এনে ধৰণৰ কুৱেশ্যনসমূহৰ ক্ষেত্ৰত প্ৰথমতে আমি কুৱেশ্যনটি বুজি ল'ব লাগিব আৰু কুৱেশ্যনটি বুজাৰ পিছত আমি এই কুৱেশ্যনটিৰ আলমত এটা টেকনিক খটুৱাই ইয়াৰ এনসাৰটো কৰিব লাগিব গতিকে আমি এই কুৱেশ্যনটি যদি আমি সমাধান কৰো প্ৰথমতে আমাক কি দিয়া আছে এটা আমি চাই লম আমাৰ আয়তাকাৰ পথাৰখনৰ কথা কোৱা আছে আৰু আয়তাকাৰ পথাৰখনৰ যোগ দিয়া আছে 30 মিটাৰ ইনটু 20 মিটাৰ অৰ্থাৎ দীঘল 30 মিটাৰ আৰু বহল 20 মিটাৰ আৰু এই আয়তাকাৰ পথাৰখনৰ এটা কোণত 14 মিটাৰ দীঘল সাপোজ 14 মিটাৰ ইমান হয় 14 মিটাৰ দীঘল সাপোজ এটা ৰছী এই ৰছীডালেৰে কি কৰিছে গৰুটো বন্ধা আছে গতিকে গৰুটোৱে 14 মিটাৰ জোখত এই ৰেডিয়াছৰ জোখত গৰুটোৱে চৰিব পাৰিব গতিকে আমি গৰুটোৱে এই পথাৰখনৰ কিমান অংশত চৰিব পাৰিব এটো উলিয়াব লাগে এনে ধৰণৰ যদি আমি ইয়াৰ মানটো উলিয়াব লাগে যে গৰুটোৱে এই আয়তাকাৰ পথাৰখনৰ কিমান অংশত চৰি আছে তেতিয়াহ'লে আমি যদি ইয়াত চিত্ৰটো যদি ভালকৈ লক্ষ্য কৰো আমি ইয়াতে বুজি পাওঁ যে এই বৃত্তটোৰ 4 ভাগৰ 1 অংশত গৰুটোৱে চৰিব পাৰিব যেহেতু বৃত্তটো আমাৰ এই আটাইখিনি অংশৰ চৰাৰ কথাটো আমাক সোধা নাই আমাক সুধিছে অকল এই পথাৰখনৰ কিমান অংশত চৰিব গতিকে আমি কি কৰিব লাগিব এই যেটো বৃত্ত যাৰ ৰেডিয়াস যাৰ ব্যাসাৰ্ধ হল 14 মিটাৰ ব্যাসাৰ্ধৰ জোখৰ এই বৃত্তটোৰ 4 ভাগৰ 1 অংশ যদি আমি উলিয়াও 4 ভাগৰ 1 অংশ যদি কালি উলিয়াও এই 4 ভাগৰ 1 অংশ হ'ব গৰুটোৱে এই আয়তাকাৰ পথাৰখনত চৰা জোখৰ পৰিমাণ গতিকে এই বৃত্তটোৰ r আমি কিমান পাইছো 14 মিটাৰ গতিকে r যদি 14 মিটাৰ হয় এই বৃত্তটোৰ কালি কিমান হ'ব বৃত্তটোৰ কালি হ'ল পাই r স্কয়াৰ গতিকে 7 ভাগৰ 22 পূৰণ r স্কয়াৰ r মানে কিমান পাইছো 14 গতিকে 14 ইনটু 14 স্কয়াৰ মানে 14 ইনটু 14 এটা যেহেতু আমাৰ 4 ভাগৰ অংশ উলিয়াব লাগে গতিকে ডিভাইডেড বাই 4 আমাৰ গোটেই বৃত্তটোৰ কালি নালাগে কাৰণ বৃত্তটোৰ 4 ভাগৰ অংশহে এই আয়তাকাৰ পথাৰখনত আছে গতিকে সেই কাৰণে আমি বৃত্তটোৰ কালিক কি কৰিছো 4 ৰে হৰণ কৰিছো হৰণ কৰাৰ ফলত যেটো ৰিজাল্ট পাম হেইটো হ'ব ইয়াৰ আনসাৰ আমাৰ এই 7 টোৰে 14 কেবাৰ যাব দুবাৰ যাব এই ধৰণে যদি আমি কটাকটি কৰো এই 2 টোৰে 4 দুবাৰ যাব আৰু এই 2 টোৰে 14 7 বাৰ যাব গতিকে আলটিমেটলি আমাৰ ৰিজাল্টটো হেকত কিমান থাকে 22 ইনটু 7 থাকে 22 ইনটু 7 এই দুটা পূৰণ কৰিলে আমি কিমান পাম 2 7 গুণ 14 4 ইয়াতে গ'ল 1 2 7 গুণ 14 14 1 15 154 আৰু আমাৰ এককটো যেহেতু মিটাৰ দিয়া আছে গতিকে আমাৰ 154 মিটাৰ স্কয়াৰ হ'ব ইয়াৰ এনসাৰ অপচন নম্বৰ ভিতৰত যদি আমি চাওঁ অপচন সি টো হৈছে ইয়াৰ কাৰেক্ট এনসাৰ এই ধৰণে আমি এনে ধৰণৰ কুৱেশ্যনসমূহ প্ৰথমতে বুজি লৈ আৰু চিত্ৰ যদি প্ৰয়োজন হয় আমি চিত্ৰ আঁকি লৈ এই ধৰণে বুজি লৈ তাৰ এনসাৰটি আমি অতি সহজতে আমি কৰিব পাৰো নেক্সট কুৱেশ্যন এটি লৈছো 30 টকা মূল্যৰ 12 কেজি চাউল 40 টকা মূল্যৰ 8 কেজি চাউলৰ সৈতে মিহলি কৰি দিয়া হ'ল এটা মিশ্ৰিত চাউলখিনিৰ প্ৰতি কেজিত কিমান টকা কৈ হ'ব গতিকে 30 টকা মূল্যৰ 12 কেজি চাউল 40 টকা মূল্যৰ 8 কেজি চাউলৰ সৈতে মিহলি কৰি দিয়াৰ পিছত যেটো মিশ্ৰিত চাউল হ'ব সেই চাউলখিনিৰ প্ৰতি কেজিৰ দাম কিমান হ'ব এটো হৈছে আমাক কি দিয়া আছে 30 টকা মূল্যৰ 12 কেজি চাউল দিয়া আছে 30 টকা মূল্যৰ 12 কেজি চাউলৰ মুঠ দাম কিমান হ'ব 3 12 36 আৰু ইয়াতে শূন্য আছে গতে এটা শূন্য গতে 30 12 360 টকা হ'ব 30 টকা মূল্যৰ 12 কেজি চাউলৰ দাম কিমান হ'ব 360 টকা হ'ব সেই ধৰণে 40 টকা মূল্যৰ 8 কেজি চাউলৰ দাম কিমান হ'ব 4 8 32 আৰু ইয়াতে শূন্য এটা আছে গতে শূন্য অৰ্থাৎ 320 টকা হ'ব 40 টকা মূল্যৰ 8 কেজি চাউলৰ দাম মুঠ দাম কিমান হ'ব 320 টকা হ'ব এটা যদি আমি ইয়াত চাওঁ মুঠ চাউল কিমান হল 12 কেজি আৰু 8 কেজি টোটাল চাউল হল 20 কেজি আৰু মুঠ দাম কিমান হৈ গল 360 আৰু 320 যোগ কৰিলে 00 0 6 2 8 3 3 6 গতিকে দুইটা দাম যোগ কৰিলে আমি কিমান পালো টোটাল দাম 680 টকা হয় মানে 20 কেজি মিশ্ৰিত চাউলৰ দাম কিমান হল 680 টকা হয় গতিকে এতিয়া আমাক সুধিছে
কিমান টকাকৈ প্ৰতি কেজি চাউলৰ দাম পৰিব গতে প্ৰতি কিলো চাউলৰ দামটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব মুঠ দামক এইটো যেটো আমি মুঠ দাম পালো এই মুঠ দামটো 20 কেজিৰে আমি হৰণ কৰিব লাগিব 20 ৰে হৰণ কৰিব লাগিব গতে 20 ৰে 680 হৰণ কৰিলে আমি কিমান পাম হেতু উলিয়াব কাৰণে আমি অতি সহজতে কৰিব পাৰো ইয়াৰ শূন্যটা আমি কাটি দিব পাৰো তাৰপিছত 2 ৰে 68 ক যদি আমি হৰণ কৰো বা কটাকটি কৰো কিমান পাম 2 ৰে 6 তিনিবাৰ যাব 2 ৰে হে ধৰণে 8 কেইবাৰ যাব 4 বাৰ যাব গতি আমি কিমান পাম 34 পাম অৰ্থাৎ 1 কেজি চাউলৰ দাম কিমানত 34 रुपीस হ'ব এই অপচন সমূহৰ ভিতৰত কাৰেক্ট এনসাৰটি হ'ব অপচন বি 34 रुपीस এই ধৰণে অতি সহজতে এনে ধৰণৰ কোৱেশ্চন আমি কৰিব পাৰো আমি কি কৰিব লাগে আমাৰ প্ৰথমতে যিখিনি আমাক দিয়া আছে 30 টকা মূল্যৰ 12 কেজি চাউল গতি টোটাল কিমান টকা হ'ব হেতু আমি উলিয়াই ল'ব লাগিব তাৰপিছত আমাক কি দিয়া আছে 40 টকা মূল্যৰ 8 কেজি চাউল গতি 40 টকা মূল্যৰ 8 কেজি চাউলৰ টোটাল মূল্য টকা কিমান হ'ব 320 টকা হ'ব এটা আমি উলিয়াই ল'ব লাগিব তাৰপিছত আমি ভাগ কৰি চাউল কিমান হল টোটাল আৰু মুঠ মূল্য কিমান হল সেইখিনি আমি উলিয়াই ল'ব লাগিব 12 কেজি আৰু 8 কেজি টোটাল আমাৰ 20 কেজি হল আৰু আমাৰ মুঠ দাম কিমান হল 360 আৰু 320 মিলি 680 টকা হল এতিয়া আমাক কোৱেশ্চনটো যেহেতু প্ৰতি কেজি চাউলৰ দাম কিমান হ'ব মিশ্ৰিত চাউলখিনিৰ হেতু কৰিছে আৰু মিশ্ৰিত চাউলখিনিৰ দাম 680 টকা আৰু মিশ্ৰিত চাউলখিনি মুঠ 20 কেজি হয় তেতে 680 20 ৰে হৰণ কৰিলে আমি যেটো পাম হেতু হ'ব ইয়াৰ উত্তৰ কিন্তু হেতু কৰিব কাৰণে আমি হৰণ কৰিব কাৰণে আমি কি কৰিব পাৰো এটো কটাকটি কৰিব পাৰো ইয়াৰ 20 ৰ এটা শূন্য 680 এটা শূন্য আমি কটাকটি কৰিব পাৰো এই ধৰণে 2 টো বাকি থাকিলে এই 2 টোৰে 68 ক যদি আমি কটাকটি কৰো প্ৰথমতে 6 ক যাব 3 বাৰ আৰু 8 ক যাব 4 বাৰ এই ধৰণে আমি 2 টোৰে 68 ক কটাকটি কৰিলে কিমান পাম 34 পাম গতে এই 34 টো হ'ব এই কোৱেশ্চনটিৰ এনসাৰ নেক্সট কোৱেশ্চনটি লৈছো যদি দেউতাক আৰু পুতেকৰ বৰ্তমানৰ বয়সৰ অনুপাত 5:2 হয় আৰু দুইজনৰ বয়সৰ পূৰণফল 1000 বছৰ হয় তেন্তে 10 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব এনে ধৰণে যদি দুজন ব্যক্তিৰ বয়সৰ অনুপাত দিয়া থাকে তেনেহলে আমি যেটো অনুপাত দিয়া থাকে এই অনুপাতটোৰ পৰা দুইজন ব্যক্তিৰ বয়সটো আমি প্ৰথমে ধৰি ল'ব পাৰো যেটো দেউতাক আৰু পুতেকৰ বয়সৰ অনুপাত 5:2 দিয়া আছে গতিকে দেউতাকৰ বয়সটো আমি 5x ধৰিব পাৰো আৰু সেই ধৰণে পুতেকৰ বয়সটো আমি কি ধৰিব পাৰো twice x ধৰিব পাৰো গতিকে দেউতাকৰ বয়স 5x আৰু পুতেকৰ বয়স twice x এটো আমি ধৰি ললো ধৰি লোৱাৰ পিছত আমি কি কৰিব পাৰো ইয়াৰ শৰ্ত মতে আমি যদি চাও দুইজনৰ বয়সৰ পূৰণফল 1000 বছৰ বুলি দিছে গতিকে যেটো দেউতাকৰ বয়স আমি 5x ধৰিছো আৰু পুতেকৰ বয়স যেটো twice x ধৰিছো গতিকে আমি শৰ্ত মতে আমি কি পাম 5x * twice x = 1000 যেটো আমাক দিয়া আছে দুইজনৰ বয়সৰ পূৰণফল গতিকে দেউতাকৰ বয়স পূৰণ পুতেকৰ বয়স সমান কিমান হ'ব 1000 হ'ব এইখিনি লিখাৰ পিছত যদি আমি চাও এইখিনি সমাধান যদি কৰো x আৰু x পূৰণ কৰিলে কিমান হ'ব x² হ'ব 5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব এই ধৰণে আমি যদি চাও ইয়াতে 1000 আছে এটো আমি 1000 এ লিখিব পাৰো এতিয়া আমাৰ লেফট হ্যান্ড সাইডত 10x² 10 আৰু x² পূৰণ হৈ আছে আৰু ৰাইট হ্যান্ড সাইডত 1000 আছে লেফট হ্যান্ড সাইডত 10 টোৰে রাইট হ্যান্ড সাইডৰ 1000 আমি যদি কটাকটি কৰো ইয়াতে 100 বাৰ যাব অৰ্থাৎ 10 ৰ এটা শূন্য আৰু 1000 এটা শূন্য কাটি দিলে আমাৰ ৰিজাল্ট কিমান দিব 1000 আহিব সেই ধৰণে আমি কটাকটি কৰিব পাৰো এতিয়া আমাৰ বাকি থাকিলে কিমান লেফট হ্যান্ড সাইডত x² = ৰাইট হ্যান্ড সাইডত 100 আৰু এই 100 টো আমি স্কয়াৰ কৰিব পাৰো যেটো লেফট হ্যান্ড সাইডত x² আছে গতি আমি ৰাইট হ্যান্ড সাইডটো আমি যদি 100 টো স্কয়াৰ কৰিব পাম 10² পাম আৰু যেহেতু সূচক বিধি মতে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ যদি সূচক দুটা একে হয় আমি কটাকটি কৰিব পাৰো যেটা কটাকটি কৰাৰ ফলত আমি কি পালো x = 10 পালো এই ধৰণে x = 10 পোৱাৰ পিছত আমি এতিয়া ফাদাৰৰ বয়সটো উলিয়াব পাৰো ফাদাৰৰ বয়সটো যেহেতু 5x আছিলে গলে 5 * 10 অৰ্থাৎ ফাদাৰৰ বয়স কিমান হৈ গল 50 বছৰ আৰু এই যেটো 50 বছৰ হলেটো ফাদাৰৰ বৰ্তমানৰ বয়স আমাক কোৱেশ্চনটো ধৰিছে 10 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব গতে যেহেতু দেউতাকৰ বয়স আমি বৰ্তমান কিমান পালো 50 বছৰ পালো গতে 10 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব 50 + 10 অৰ্থাৎ 60 বছৰ হ'ব গতে আমাৰ এই অপচন সমূহৰ ভিতৰত যদি চাও বি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ আনহাতে কোৱেশ্চন লৈছো যদি এ ৰ দৰমহা বি ৰ দৰমহাৰ 25% বেছি হয় তেনে বি ৰ দৰমহা এ ৰ দৰমহাতকৈ কিমান কম হ'ব এনে ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত সচৰাচৰ বহুতে ভুল কৰে
যে এৰ দৰমহা যেহেতু বিৰ দৰমহাতকৈ 25% বেছি হয় বুলি কৈছে, গতিকে বিৰ দৰমহা এৰ দৰমহাতকৈ 25% কম বুলি ভাবে। এইটো এটা ভুল কনসেপ্ট। গতিকে এনেধৰণে যদি কুৱেশ্যন দিয়া থাকে, এইটো আমি কেনেকৈ অতি সহজতে কৰিব পাৰো তাৰ ট্ৰিকটো আজি আলোচনা কৰিম। গতিকে আমি এনেধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত কি কৰিম, যেহেতু আমাক এৰ দৰমহা বি দৰমহাৰ 25% বেছি বুলি কৈছে, গতিকে বি দৰমহাও দিয়া হোৱা নাই, এ দৰমহাও দিয়া হোৱা নাই। গতিকে আমি কি কাৰ দৰমহা ললে বা কাৰ দৰমহাটো ধৰি ললে আমাৰ এই এনসাৰটো কৰিব সুবিধা হয়। এনেধৰণৰ কুৱেশ্যনৰ ক্ষেত্ৰত আমি প্ৰথমতে এজনৰ দৰমহাটো ধৰি ল'ব লাগিব। যদি আমি বি দৰমহাটো ধৰি লওঁ, তেতিয়াহ'লে আমি এ দৰমহাটো উলিয়াব পাৰিম। বি দৰমহাটো সাপোজ আমি ধৰি লৈছো 100 টকা। যদি বি দৰমহা 100 টকা হয়, তেতিয়াহ'লে এ দৰমহা কিমান হ'ব? এ দৰমহাটো কৈছে বি দৰমহাৰ 25% বেছি। গতিকে বিৰ 100 টকা, গতিকে 100 টকাৰ 25% কিমান হ'ব? 100 টকাৰ 25% কিমান হ'ব? 25 টকা হ'ব। গতিকে 100 টকাৰ 25% হয় 25 টকা। গতিকে এৰ দৰমহা কিমান হ'ব? বি যিমান দৰমহা আছে তাৰ 25% বেছি, অৰ্থাৎ 25 টকা বেছি। গতিকে টোটাল কিমান হ'ব? বি যদি 100 টকা হয়, এৰ 125 টকা হ'ব। এতিয়া আমাক ওলোটাকে সুধিছে যে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান কম। গতিকে এইটো আমি উলিয়াব লাগিলে আমি বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান কম যদি উলিয়াব লাগে, এৰ দৰমহাৰ পৰা বি দৰমহা বিয়োগ কৰি দিলে আমি কিমান পাম? 125 ৰ পৰা 100 বিয়োগ কৰিলে আমি ৰিজাল্ট পাম 25 ৰুপিজ। অৰ্থাৎ বি দৰমহা এ দৰমহাতকৈ 25 টকা কম, কিন্তু আমাক সুধিছে শতাংশত। এতিয়া আমি বি দৰমহা এ দৰমহাতকৈ কিমান কম হ'ব সেইটো উলিয়াব লাগে। গতিকে বিৰ দৰমহা যিহেতু কম এৰ দৰমহাতকৈ, গতিকে বি দৰমহা কিমান কম? 25 টকা। গতিকে 25 ৰুপিজ কম। গতিকে 25 ৰুপিজ কাৰ দৰমহাতকৈ কম? এ দৰমহাতকৈ কম। এ দৰমহা কিমান? 125 টকা। গতিকে এৰ 125 টকাতকৈ কম। গতিকে 25/125 ইনটু 100% যদি কৰি দিওঁ, তেতিয়া ইয়াৰ ৰিজাল্টটো ওলাব। গতিকে 25 125 আমি কটাকটি কৰিব পাৰো। কেইবাৰ যাব? 25 125 5 বাৰ যাব। 25 5 গুণ 125। আৰু এই 5টোৰে 100 কেইবাৰ যাব? 20 বাৰ যাব। এতিয়া গোটেইখিনি কটাকটি কৰাৰ পিছত আমাৰ ৰিজাল্টটো কিমান থাকিলে? 20% থাকিলে। গতিকে এই ধৰণে আমি ইয়াৰ উত্তৰটো কিমান পালো? অপচন এ 20%। অৰ্থাৎ বি দৰমহা এ দৰমহাতকৈ 20% কম। নেক্সট কুৱেশ্যন এটা লৈছো, কিমান শতাংশ সৰল সুতত 4,800 টকা 7 বছৰত 6,480 টকা হ'ব? এইটো এটা চিম্পল ইন্টাৰেষ্টৰ কুৱেশ্যন। গতিকে আমাৰ ইয়াতে কুৱেশ্যনটিত দিয়া আছে 4,800 টকা মূলধন, আৰু এই 4,800 টকা মূলধন 7 বছৰত সুতে মূলে কিমান হ'ব? 6,480 টকা হ'ব। আমাক কুৱেশ্যনটো ধৰি দিছে 7 বছৰত 4,800 টকা সুতে মূলে 6,480 টকা হলে কিমান শতাংশ সৰল সুতত হ'ব? গতিকে আমি হল সুতৰ হাৰটো আমি উলিয়াব লাগে। আমি হল সুত কেনেকৈ উলিয়াম? SI = PNR by 100 এই ফৰ্মুলা মতে উলিয়াম। গতিকে আমি ইয়াতে কি কৰিব লাগিব? R টো উলিয়াব লাগিব। R টো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? আমি PN আৰু SI টো আমি ইয়াতে বহুৱাব লাগিব। আমাৰ কুৱেশ্যনটোত P আমাৰ দিয়া আছে আৰু N ও দিয়া আছে, আমাৰ N টো দিয়া আছে 7 ইয়াৰ্স। এতিয়া আমি SI টো যদি উলিয়াই লওঁ, SI টো আমি কেনেকৈ উলিয়াম? SI টো এৰ পৰা P বিয়োগ কৰি আমি SI উলিয়াব। এ মানে সবৃদ্ধি মূল। আমাৰ সবৃদ্ধি মূল কিমান দিয়া আছে? 6,480 6480। আৰু আমাৰ মূলধন কিমান আছে? 4,800। আমি সবৃদ্ধি মূলটো যে এইটো হয় কেনেকৈ বুজিম? যেহেতু 4,800 টকা 7 বছৰ ইমানখিনি টকা হয় বুলি কৈছে, 6,480 টকা হয় বুলি কৈছে, গতিকে আলটিমেটলি এইটো হ'ব সবৃদ্ধি মূল। আৰু মূলধনটো 4,800 টকা কেনেকৈ? এই টকাটো যেহেতু 7 বছৰ অৰ্থাৎ 6,480 টকা হৈছে, গতিকে আলটিমেটলি 4,800 টকাটো হৈছে ইয়াৰ মূলধন। গতিকে 6,480 টকাৰ পৰা 4,800 টকা বিয়োগ কৰিলে আমি সৰল সুতৰ পৰিমাণটো পাম। গতিকে সৰল সুতৰ পৰিমাণটো আমি উলিয়াই লওঁ। 0 পৰা 0 বিয়োগ কৰিলে আমি 0 পাওঁ। 8 পৰা 0 বিয়োগ কৰিলে 8। 4 পৰা 8 বিয়োগ নহয়, গতিকে 11 কৰিলে এটা 5 হ'ল, এইটো 14 হ'ল। 14 পৰা 8 গ'লে 6 হ'ব, আৰু 5 পৰা 4 গ'লে 1 হ'ব। গতিকে আমি সৰল সুতৰ পৰিমাণটো কিমান পালো? 1680 পালো। এতিয়া আমি এই ফৰ্মুলাটোত যদি মানসমূহ বহুৱাই দিওঁ, SI মানটো কিমান পাইছো? 1680। গতিকে 1680 ইকুৱেল টু P মান কিমান? P মানটো এইটো দিয়া আছে 4,800 ইনটু N ৰ মান কিমান? আমাক দিয়া আছে 7।
গতিকে 7 ইনটু আৰৰ মানটো আমি উলিয়াব যেহেতু লাগে আৰটো আৰে হৈ থাকিব আৰু তলত কিমান আছে 100 আছে গতিকে 100 এই ধৰণে লিখাৰ পিছত এতিয়া আমি চাম ওপৰৰ দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য আমি কটাকটি কৰিব পাৰো কটাকটি কৰাৰ ফলত আমাৰ ৰিজাল্টটো কিমান থাকিলে ইয়াতে 1680 ইয়াতে 48 ইনটু 7 ইনটু r থাকিলে গতিকে যদি আমি r টো ইয়াতে লিখো r ইকুৱেল টু তেতিয়া হলে r ৰ লগত কি পূৰণ হৈ আছে 48 আৰু 7 গতিকে r টো ইয়াত লিখিলে আমি ইয়াত তলত কি লিখিব লাগিব 48 ইনটু 7 টো লিখিবলৈ r লগত যিকেইটা সংখ্যা পূৰণ হৈ আছে সেইকেইটা আমি ইফালে ৰাইট সাইডে লিখিলে আমি তলত লিখিব লাগিব আৰু বাকি যিখিনি অংক থাকিলে 1680 এটো আমাৰ ওপৰত লিখিব লাগিব 1680 এতিয়া আমি কটাকটি কৰিব চাই লওঁ কটাকটি যদি কৰিব পাৰি আমি হাতেৰে এটো কটাকটি কৰিব পাৰো নেকি চাই লওঁ হাতেৰে আমি প্ৰথমতে 1 ক চাম 1 ক যদি না আমি 16 ক চাম গতিকে 16 ক কটাকটি কৰিলে কিবা যাব দুবাৰ যাব 7 দুগুণ 14 14 হলে আমাৰ 2 এটা থাকিলে 2 হাতে থাকিলে গতিকে 2 টু 8 ললে কিমান হ'ব 28 হ'ব 28 ৰ হাতেৰে কিবা যাব 4 বাৰ যাব 7 4 28 আৰু এটা যেহেতু এটা শূন্য আছে গতিকে 240 হ'ব অৰ্থাৎ হাতেৰে 1680 240 বাৰ যাব এই ধৰণে আমি যদি এটা মাজত 24 থকা বুলি ধৰি লও তেতিয়া 24 ৰে 240 ক 10 বাৰ যাব আৰু ইয়াক 48 ক দুবাৰ যাব 24 দুগুণ 48 24 দুগুণ 240 আৰু এই দুইটোৰে 10 কেইবাৰ যাব 5 বাৰ যাব এই ধৰণে কটাকটি কৰাৰ পিছত আমি কিমান পালো শেষত 5 পালো গতিকে r ৰ মানটো কিমান হ'ব 5% হ'ব এই অপচনৰ ভিতৰত আমাৰ এই অপচনটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ এই ধৰণে আমি কিছুমান শৰ্ট ট্ৰিকৰ জৰিয়তে এনে ধৰণৰ কোৱেশ্যনসমূহ আমি সমাধান কৰিব পাৰো অতি কম সময়ৰ ভিতৰতে আৰু অতি সহজতে আন কিছুমান কোৱেশ্যনৰ ক্ষেত্ৰত আমি কিছুমান ফৰ্মুলা ইউজ কৰিব লাগিব যিসমূহ ফৰ্মুলা আমি হততে ৰখাটো অতি প্ৰয়োজন গতিকে গণিতৰ প্ৰশ্নসমূহ যদি সহজতে কৰিব বিচাৰে তেতিয়া হলে আমাৰ যি ট্ৰিক্স আছিল সেই ট্ৰিক্সসমূহ আপোনালোকে ভালকে চাব আৰু সেই ট্ৰিক্সসমূহ ভালকৈ মনত ৰাখিব লগতে গণিত এটা এনেকুৱা বিষয় যি বিষয় আমি অকল চালে বা অকল পঢ়িলে আমাৰ মনত নৰয় গণিত বিষয়টো আমি কৰি চাবলৈ প্ৰেক্টিস কৰিবলৈ যিমান প্ৰেক্টিস কৰিব সিমানে শিকিব গতিকে গণিতৰ যিকোনো কোৱেশ্যনৰ আনসাৰ কৰোতে আপোনালোকে লিখি প্ৰেক্টিস কৰক তেতিয়া হলে এটো স্থায়ীকৈ মনত ৰব আৰু পৰীক্ষাত আহিলে তাৰ সমাধান অতি সহজতে কৰিব পাৰিব